Hello students, class 11 studenter কাৰণে এটা গুড নিউজ বুলি ধৰি লোৱা ঠিক আছে আজি এখন নোটিস আহিছে তোমালোকে অলমোস্ট নোটিসখন পাইছা এই নোটিসখনৰ পৰা ফাইনালি কি ডিসিশন হ'ব ঠিক আছে হেতু কথা আমি ইয়াত ডিসকাস কৰিম বেছি সময় নহয় খুব 5-6 মিনিট মানৰ ভিডিও এটা কৰিম নোটিসখন মই ইয়াত স্ক্ৰিনত দি দিছো তোমালোকে স্ক্ৰিনত চাই লবা এবাৰ ভালকে কিনো কৈছে আৰু কিনো কৈছে মই বুজাবলৈ ট্ৰাই কৰিম প্ৰথম কথা হ'ল কি এই সেশনটোৰ পৰা ঠিক আছে এই পৰীক্ষা যোনটো বেমেজালি বিলাক হৈ গল ক্লাস 11 পৰীক্ষা বেমেজালি আৰু শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে ক্লাস 11 পৰীক্ষাটো বৰ এটা ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট তোমাৰ বোৰ্ডৰ পইণ্ট অফ ভিউ পাহে নহয় কিন্তু যদিহে আমাৰ বিশেষকে পিছলে যেতিয়া এক্সাম দিবলৈ যাবা যিকোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম সেই ক্লাস 11 বস্তুবিলাক 40% ক্লাস 11 দৰকাৰ হয় আৰু 60% তোমাৰ কি হ'ব ক্লাস 12 দৰকাৰ হয় বোৰ্ডৰ পইণ্ট অফ ভিউ পাহে তোমাৰ ক্লাস 11 পৰীক্ষাটো ইম্পৰ্টেন্ট নহয় বাট এন্ট্ৰেন্স পইণ্ট অফ ভিউ পা তোমাৰ ফিউচাৰ কেৰিয়াৰটোৰ কাৰণে ক্লাস 11 টো হে ইকুইভ্যালেন্ট সমান ক্লাস 12 যিমান ইম্পৰ্টেন্ট ক্লাস 11 সিমান ইম্পৰ্টেন্ট বাৰু যি কি নহক হেতু হেখিনি আমি এনালাইসিস কৰিবলৈ নাযাও বাৰু কিন্তু এইবাৰ এটা নিউজ এটা আহিলে যে যিমান এই যোনখিনি প্ৰাইভেট কলেজ আছিলে যোনবিলাক প্ৰাইভেট কলেজ এই ঘটনাটো সংঘটিত কৰিলে মানে কেইখনমান কলেজৰ আমি লিষ্ট পাইছো এই লিষ্টখিনি মই তোমালোকক দি দিয়া নাই কিন্তু নাপায় এইবিলাক দিব মই খালি নোটিসখনহে দিছো আজি এই নোটিসখনে চাই লবা যে সেই যোনবিলাক পাৰ্টিকুলাৰ কলেজ কেইখন মানে সেই পেপাৰ যে লিক কৰিলে সেই কলেজ বিলাকৰ কি কৰিলে এবাৰ ক্লাস 11 এই মানে নেক্সট সেশন যোনটো হ'ব মানে ক্লাস 10 পাস কৰাৰ পিছত ক্লাস 11 যোনখিনি ষ্টুডেন্ট মানে এনৰোল হ'ব সিহঁতক মানে সেই পাৰ্টিকুলাৰ কলেজ কেইখনক কি কৰিবলৈ দিয়া নাই এডমিশন ল'বলৈ দিয়া নাই আৰু সিহঁতে ফিউচাৰত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ মানে এক্সাম এনে গভৰ্নমেন্ট মানে কাউন্সিলৰ এক্সামে হওক বা বেলেগ কোনো ধৰণৰ গভৰ্নমেন্ট এক্সাম হওক তেওঁলোকে কন্ডাক্ট কৰিব নোৱাৰে সেই পাৰ্টিকুলাৰ কলেজ কেইখন মানে ঠিক আছে বিশেষকৈ প্ৰাইভেট কলেজসমূহক কি দিয়া নহব এবাৰ মানে কোনো ধৰণৰ এক্সাম পাতিবৰ কাৰণে যেনে ক্লাস 11 পৰীক্ষাটো প্ৰতিখন কলেজে পাতে কিন্তু এইবাৰৰ পৰা ক্লাস 11 পৰীক্ষাটো অকল গভৰ্নমেন্ট কলেজসমূহকহে দিয়া হ'ব দায়িত্ববিলাক ঠিক আছে সো গভৰ্নমেন্ট কলেজসমূহৰ ক্ষেত্ৰতেহে মানে প্ৰাইভেট কলেজ কোনো এখন প্ৰাইভেট কলেজকে মানে হেৰি কৰিবলৈ নিদিয়ে এনেকুৱা ধৰণৰ পৰীক্ষা পাতিবলৈ নিদিয়ে আৰু যোনখন কলেজে সেই কামটো কৰিলে সেই তেনেকুৱা ধৰণৰ সেই কলেজসমূহক এবাৰ এই সেশনটোৰ কাৰণে আৰু ক্লাস 11 এডমিশনো বন্ধ কৰি দিলে সো নেক্সট বাৰৰ পৰা নেক্সট সেশনটোৰ পৰা প্ৰতিটো এক্সামে ক্লাস 11 এক্সাম হওক ক্লাস 10 এক্সাম হওক ক্লাস 12 এক্সাম হওক গোটেইকেইটা এক্সাম কি কৰিব সরকারি কলেজসমূহতে দিব এটা নোটিসখনত এটা পইণ্টে মই ইম্পৰ্টেন্ট যে যিখিনি ঘটনা হৈ গল সেই ঘটনাটোত যেহেতু স্কুল এডুকেশ্যন বোৰ্ড হওক বা কাউন্সিল হওক বা ইয়াত কোনো ধৰণৰ সেই ওপৰৰ ক্লাছসমূহৰ কোনো ধৰণৰ কি নাই ৰোল নাই কাৰণ তেওঁলোকে যেহেতু পেপাৰ ডিস্ট্ৰিবিউট কৰিব লাগে দি দিছে কিন্তু ক্লাস 11 পৰীক্ষাসমূহ থানাত কোৱেশ্চন পেপাৰ বিলাক জেনেৰেলি কি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কনফিডেন্সিয়েল কোৱেশ্চন পেপাৰসমূহ সাধাৰণতে থানাত ৰখা হয় ক্লাস 12 পৰীক্ষা হওক ক্লাস 10 পৰীক্ষা হওক থানাতে ৰখা হয় আমি পৰীক্ষা আগে থানাৰ পৰা লৈ আনিব লাগে ঠিক আছে কিন্তু ক্লাস 11 যোনটো পৰীক্ষা হয় সেই ক্লাস 11 পৰীক্ষাৰ কোৱেশ্চন পেপাৰসমূহ সাধাৰণতে কি হয় কিছুমান কলেজে নিজৰ কলেজতো ৰাখিব পাৰে ঠিক আছে তো সেই ৰখাৰ কাৰণে সেই ঘটনাটো হ'ল তো এতিয়া কি কৰিলে যে যিমানখিনি ষ্টুডেন্ট আছে সেই ষ্টুডেন্ট খিনি কি কলে যে যেহেতু আমাৰ সেশন বিলাক জেনেৰেলি মে বিহু পিছৰ পৰা আৰম্ভ হয় যিকোনো এটা সেশন ধৰি লোৱা বিহু পিছৰ পৰা আৰম্ভ হয় ঠিক আছে মে মাহৰ পৰা বা বিহু শেষ হওঁতে আমাৰ মে মাহে পায়গে তো এইবাৰ এটা সিদ্ধান্ত ললে যে যেহেতু আমাৰ ইলেকশ্যন আহি আছে হয়নে যেহেতু বিহুৰ পিছতে ইলেকশ্যনটো হ'ব তো যেহেতু ইলেকশ্যনৰ প্ৰকোপ এটা পঞ্চায়ত ইলেকশ্যন এটা ডাঙৰ ইলেকশ্যন হয় গতিকে এই ইলেকশ্যনত যথেষ্ট সংখ্যক মানুহ ব্যস্ত থাকিব গতিকে ইয়াত মানে কোনো ধৰণৰ পৰীক্ষা পতাৰ এনভাইৰনমেন্টে নাথাকিব ঠিক আছে কাৰণ আমাৰ গভৰ্নমেন্ট কলেজসমূহ প্ৰায় বন্ধ থাকিব মানে সেইবিলাক পুলিং ষ্টেচনৰ পৰা ধৰি পেলাই ষ্ট্ৰং ৰুম এনেকুৱা ধৰণৰ হাব হিচাপে বনোৱা হয় তো প্ৰবলেমটো কি হ'ল ক্লাছেছ বিলাক প্ৰায় বন্ধ থাকিব এক্সামিনেশ্যনৰ কাৰণে মানে এক্সাম পাতিবৰ কাৰণে তেনেকুৱা ধৰণৰ জেগা খালী নাথাকিব তো সেইকাৰণে কি কৰিলে এটা ফাইনেল আজি ডিচিশন হ'ল যে আফটাৰ বহাগ বিহু ঠিক আছে আফটাৰ বহাগ বিহু তোমাৰ কি হ'ব ক্লাছ 12 যিমান ক্লাছ 12 ক্লাছ বিলাক আৰম্ভ হ'ব ঠিক আছে ক্লাছ 12 ক্লাছ বিলাক তোমাৰ আৰম্ভ হ'ব চিন্তা কৰিব নালাগে ইয়াত আৰু এটা মানে এডিশনাল পইণ্ট এটা লিখি থৈছে পইণ্টটো মই এবাৰ আকৌ শুনাই দিছো দা ৰিমেইনিং এক্সামিনেশ্যন অফ HS ফাৰ্ষ্ট ইয়াৰ 2025 will be preferably conducted after commencement of class 12 exam কি ধৰণৰ কথা তোমালোকে ভাবি চোৱাচোন যে ক্লাছ 11 যোনখিনি পৰীক্ষা থাকি গ'ল সেই পৰীক্ষাখিনি
ক্লাছ 12 যেতিয়া তোমালোকে আহিবা মানে ক্লাছ 12 যেতিয়া ক্লাছসমূহ ষ্টাৰ্ট হ'ব মানে আফটাৰ আমাৰ বহাগ বিহুৰ পিছত যিহেতু ক্লাছ 12 ক্লাছ বিলাক ষ্টাৰ্ট হোৱাৰ কথা কৈ দিছে গতিকে ক্লাছ 12 পঢ়াৰ পিছত তুমি ক্লাছ 11 এক্সামটো কিয় দিবা ইয়াত কি যুক্তিকৰ কি ভাবি পেলাই দিলে মই নাজানো যে এনেও নহয় চিন্তা কৰিব নালাগে ইয়াত কি লিখিছে আমি সাধাৰণতে আমি ফাইনেলি আমাৰ আজি মিটিঙো হ'ল এইকেইদিন মানে ৰেগুলাৰলি এইটো বেচিছত মিটিং হৈয়ে আছে তো এটা আমাৰ কি হ'ব এটা আজি আমি ফাইনেল ডিসিশন ললো যে আমি সোনকালে ক্লাছ 12 কাৰণ অহা বাৰলৈ যেহেতু 2026 এটা ইলেকশ্যন হ'ব ঠিক আছে 2026 এটা বহুত ডাঙৰ ইলেকশ্যন হয় ঠিক আছে সেই ইলেকশ্যনৰ কাৰণে মানে কি হয় তাৰ আগতে পৰীক্ষা শেষ কৰিব লাগে সো মষ্ট প্ৰবেবলি অহা বাৰলৈ মানে 2025-26 যোনটো সেশন হ'ব তাৰ পৰীক্ষা এইবাৰ যিমান হৈছিলে তাৰ হিমানটো লগতে বা তাতকৈ সোনকালৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে গতিকে এইবাৰৰ কাৰণে সেশনটো কেতিয়াও তোমাৰ ডিলে নকৰে যিমান পাৰে এতিয়া যদিও ইয়াত বিহু পিছৰ পৰা গৈছে কিছুমান কলেজে বিহু আগৰ পৰাই ষ্টাৰ্ট কৰি দিব পাৰে ঠিক আছে মানে জেনেৰেলি আমিতো যেহেতু গভৰ্নমেন্ট ওয়েবসাইট ফলো কৰিব লাগিব বা গভৰ্নমেন্টৰ ৰুল এণ্ড ৰেগুলেশ্যন ফলো কৰিব লাগিব যেহেতু গভৰ্নমেন্ট কলেজ হয় গতিকে কিন্তু কি হয় বিহুৰ পিছৰ পৰা ক্লাছ 12 পৰীক্ষা ক্লাছ 12 তোমাৰ ক্লাছসমূহ ষ্টাৰ্ট হ'ব ইয়াত যোনটো কথা কৈছে যে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামটো আকৌ পতাৰ কথা কৈছে যে ক্লাছ 12 পৰীক্ষা ক্লাছ 12 ক্লাছসমূহ হৈ থকাৰ মাজতে এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা হেতু কোনো পধ্যে পাতিব নোৱাৰে হেতু নাপাতে আলটিমেটলি যেহেতু ইয়াত এটা নোটিফিকেশন তোমালোকে ভালকে মন কৰাচোন নোটিফিকেশনখনে মেনিপুলেট কৰিব বিচাৰি আছে যে ক্লাছ 12 এক্সাম হ'ব সৰি ক্লাছ 12 ক্লাছসমূহ ষ্টাৰ্ট হ'ব আকৌ ফাৰ্ষ্ট ইয়াৰ এক্সাম পাতিব ইয়াত ইলজিক্যাল কথা কিছুমান লিখা আছে গতিকে ফাইনালি এটাই ডিসিশন দিয়া হ'ল যে আমাৰ এইচএছ সেকেন্ড ইয়াৰ সেশনটো সোনকালে ষ্টাৰ্ট কৰিবলৈ গৈছে আফটাৰ মাঘ বিহু তো মাঘ বিহু পিছতে আমাৰ সেশনটো ষ্টাৰ্ট হ'ব কিন্তু এই যোনটো মাৰ্কশিট সিস্টেম ক্লাছ 11 যোনটো মাৰ্কশিট সিস্টেম এই মাৰ্কশিট সিস্টেমটো আমাৰ 15 মানে কি হয় ই মাৰ্কশিট হিচাপে তোমালোকে পাবা এতিয়া চোৱা যেনেকে আমাৰ ক্লাছ 10 পাছ কৰিলে এখন মাৰ্কশিট তোমালোকে কাউন্সিলৰ পৰা পোৱা হাৰ্ড কপি এটা ক্লাছ 12 পাছ কৰিলে পোৱা এবাৰ মই কৈছিলে যে ক্লাছ 12 যিসকলে ক্লাছ 12 এক্সাম দিছা তেওঁলোকৰ মাৰ্কশিট এই বছৰ নোপোৱা অহা বছৰহে পাবা 26হে পাবা ঠিক তেনেকে ক্লাছ 11 যোনখিনি ষ্টুডেন্ট সেইসকল ষ্টুডেন্টে যেহেতু ক্লাছ 12 তোমালোকে গৈ পেলাই ক্লাছ 12 ক্লাছসমূহ কৰিবা তোমালোকৰ কাৰণেও এখন ই মাৰ্কশিট ৰেডি কৰা হ'ব প্ৰতিখন কলেজে ৰেডি কৰিব নিজে কাউন্সিলে হেতু ৰেডি নকৰে কলেজসমূহে নিজে ৰেডি কৰিব ই মাৰ্কশিট এখন গতিকে তোমালোকে অতি সোনকালে মানে ই মাৰ্কশিট এখন পাবা ঠিক আছে হেতু মানে কি বেচিছত দিয়া হয় এতিয়াও আমাৰ সম্পূৰ্ণ সিদ্ধান্ত হোৱা নাই কিন্তু এটাই গম পালা তোমালোকে চিন্তা কৰিব নালাগে পৰীক্ষা নহয় আলটিমেটলি পৰীক্ষা কেনসেল বুলি ধৰি লোৱা 100% কেনসেল কাৰণ কেলে কেনসেল বুলি আমি এতিয়া সিওৰ বুলি কেলে ক'ব পাৰিছো কেলে কেনসেল বুলি ক'ব পাৰিছো কাৰণ ইয়াত নোটিফিকেশনত কাউন্সিলৰ পৰা অৰ্ডাৰ আহি গ'ল যে ক্লাছ 12 ক্লাছসমূহ আমি বিহু পিছৰ পৰা ষ্টাৰ্ট কৰিবলৈ আমাক অৰ্ডাৰ দিয়ে দিলে সো অৰ্ডাৰ দিয়াৰ পিছত ক্লাছ 12 যেতিয়া ক্লাছ বিলাক বিহুলে কেদিন আছে বেছি দিনটো নাই বিহুলে মাৰ্চ এইখলৰ বিহু কেদিনমানৰ পিছত আমাৰ বিহুৱে হ'ব গতিকে বিহুৰ পিছতে ক্লাছসমূহ হ'ব গতিকে ইয়াৰ পিছত এক্সাম পতাৰ এনভায়ৰনমেন্ট নাথাকে কাৰণ বিহুৰ পিছত ইলেকশ্যনো আহি গ'ল তো ইলেকশ্যনত আমি সাধাৰণতে মানুহবিলাক ব্যস্ত থাকিম যেহেতু গতিকে কোনো ধৰণৰ কি নাথাকিলে এক্সাম পতাৰ কোনো ধৰণৰ এনভায়ৰনমেন্ট নাই গতিকে চিন্তা কৰিব নালাগে আগৰবাৰৰ নিচিনাকে এবাৰো ক্লাছ 11 এক্সাম কেনসেল হ'ল কোনো ধৰণৰ এক্সাম পিছলে নহয় এটো ধৰি থৈ দিয়া কোনো ধৰণৰ এক্সাম নহয় এটো মই গ্যাৰান্টি দিছো তোমালোকক ক্লাছ 12 ক্লাছসমূহ সোনকালে আৰম্ভ হ'ব এপ্ৰিলৰ পৰাই গতিকে এতিয়া তোমালোকে ক্লাছ 11 চিন্তাটো একেবাৰে বাদ দিয়া পৰীক্ষা পাতিব নে নাপাতে মই ফাইনেল কলো নহয় হে ফাইনেলে হয় ঠিক আছে ক্লাছ 11 এক্সামটো নহয় ক্লাছ 11 যি কৰিলা বাদ দিয়া এতিয়া ক্লাছ 12 আৰম্ভণি কৰা সেই বিহু পিছৰ পৰা যেহেতু মনত ৰাখিবা অহা বাৰলৈ যেহেতু বিধানসভা ইলেকশ্যন হয় 2026 ইলেকশ্যনটো আছে গতিকে সেই ইলেকশ্যনটো বহুত ডাঙৰ ইলেকশ্যন হয় তাৰ আগতে কি কৰিব লাগিব সব যিবিলাক বাকি কাম বিলাক আছে সব কাম বিলাক আজৰি হৈ লৈ পেলাই ইলেকশ্যনৰ কামত মানুহ লাগিব গতিকে পৰীক্ষা এবাৰ সোনকালে হোৱাৰ চান্সটো বহুত বেছি আছে গতিকে আজি তাৰিখৰ পৰা তোমালোকে ক্লাছ 11 বাদ দি পেলাই ক্লাছ 12 পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়া মই আছো চেনেলটোৰ লগত জড়িত হৈ থাকিবা তোমালোকক মই চেনেলটোৰ জৰিয়তে ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি যিমানখিনি আছে দিবলৈ ট্ৰাই কৰিম ইভেন ক্লাছ 10 যিসকল ষ্টুডেণ্টে এবাৰ ক্লাছ 10 পাইছা তেওঁলোককো জনাই দিওঁ যে ক্লাছ 10 মেথছ আৰু সায়েন্স আৰু ইংলিছ এই চেনেলটোৰ জৰিয়তে তোমালোকে পঢ়িব পাৰিবা ঠিক আছে গতিকে এতিয়া মই তোমালোকৰ যোনটো চিন্তা আছিলে যে পৰীক্ষা হ'ব নে নহয় পৰীক্ষা কেনসেল হ'ল নে আকৌ পৰীক্ষা দিব লাগিব নেকি সেই যোনটো ডাউট আছিলে এতিয়া মই মাৰি দিলো আকৌ পিছত তোমালোকে ডাউট বিলাক লৈ পেলাই এনে মাথাটো মানে তোমালোকৰ মনটো বেয়া কৰি নাথাকিবা বা মাথাটো নষ্ট কৰি নাথাকিবা তোমালোকে সিম্পল এটাই কলো যে ক্লাছ 11 এক্সাম গ'ল যি হ'বলগীয়া আছিলে হৈ গ'ল নেক্সট বাৰৰ পৰা প্ৰাইভেট কলেজ বিলাকক তোমালোকৰ পৰীক্ষা পাতিবলৈ নিদিয়ে সব চৰকাৰী কলেজ বিলাকে পাতিব
এতিয়া যিহেতু নটিচখনত তোমালোকে পালা মই দিয়ে থোৱা আছে, সেই নটিচখনৰ মতে যিহেতু ক্লাছ মই বিহু পিছৰ পৰা আৰম্ভ কৰিবলৈ ক'লে, আৰু প্ৰতিখন কলেজে তোমালোকক ই মাৰ্কশ্বিট এখন দিব। ই মাৰ্কশ্বিট বুজি পাইছা নহয়? এনেকা অনলাইন টাইপৰ এটা ৰিচিপ্ট টাইপৰ এখন মাৰ্কশ্বিট দিব, হাৰ্ড কপি তোমালোকে নোপোৱা। গতিকে সেই মাৰ্কশ্বিটখনে তোমালোকৰ ক্লাছ 11 বা ক্লাছ 12 প্ৰমোচন হোৱাটো বুজাব। ঠিক আছে? আৰু পৰীক্ষা মানে ক্লাছ 12 ক্লাছসমূহ এপ্ৰিলৰ মানে 16 এপ্ৰিল মানে বিহু পিছৰ পৰা আৰম্ভ হ'ব। ঠিক আছে, এইখিনি কথা জনালো। আৰু ইয়াত চিন্তা কৰিবলগীয়া কথা নাই, আজিৰ পৰাই ক্লাছ 12 পঢ়িবলৈ ষ্টাৰ্ট কৰা। চেনেলটোৰ লগত জড়িত হৈ থাকিবা, তোমালোকক যিমানখিনি পাৰো হেল্প কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে, জয় অসম।